নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এছাম পুলিচ এবিবিৰ টপ 10 মেথছ কুৱেশ্যন। ইয়াৰ আগতে আমি টপ 100 মেথছ কুৱেশ্যনো আলোচনা কৰিছোঁ বা মডেল পেপাৰো আলোচনা কৰিছোঁ। যদি তুমি চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, এটা বিন্দুৰ ওপৰেৰে কিমানডাল ৰেখা টানিব পৰা যাব? অপশ্যন দিয়া আছিলে এডাল, দুডাল, এডালো নোৱাৰা বা অসীম। এটা বিন্দুৰ ওপৰে, এনেকুৱা এটা বিন্দু আছে, ৰেখা মানে কি আৰু ৰেখা মানে ওপৰেৰে, সেই বিন্দুটো ওপৰে গ'লেও হৈ যাব, মানে এনেকৈও তুমি টানিব পাৰিবা, এনেকৈও টানিব পাৰিবা, এনেকৈও টানিব পাৰিবা, এনেকৈও টানিব পাৰিবা, তোমাৰ যেনেদৰে ইচ্ছা তেনেদৰে টানিব পাৰিবা। মানে কোনটো অপশ্যন শুদ্ধ হৈ যাব? অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব, মানে তুমি অসীম। ঠিক আছে, তোমাৰ যিমান ইচ্ছা সিমানেই তুমি এটা বিন্দুৰ ওপৰেৰে ৰেখা টানিব পাৰিবা। নেক্সট কুৱেশ্যন চাবা তুমি, তিনিটা সংখ্যাৰ গড় 20, যদি দুটা সংখ্যা 20 আৰু 22 হয়, আনটো কিমান হ'ব? ঠিক আছে, তুমি মন কৰিবা, গড় মানে কি? গড় মানে হৈছে চবৰে ক্ষেত্ৰতে সমান সমান আহিব লাগিব। যেনিবা এজনৰ হাতত 5 টকা এটা আছে, এজনৰ হাতত 10 টকা আছে, এজনৰ হাতত 15 টকা আছে, ইহঁতৰ গড় কিমান হ'ব বুলি ক'লে, ইহঁতৰ গড় হ'ব যে গোটেইকেইটাকে আমি যোগ কৰিম। মানে ইয়াৰ তাত যিটো 5 টকা আছিলে সেইটোও মই লৈ ল'ম, ইয়াৰ তাত যিটো 10 টকা আছিলে সেইটোও মই লৈ ল'ম, ইয়াৰ তাত যিটো 15 টকা আছিলে সেইটোও মই লৈ ল'ম। গোটেইকেইটাৰ পৰা মই পইচা কেইটা আনিলোঁ, কেইটকা হ'ল মোৰ? ইয়াৰ পৰা 5, 5 10 15, 15 15 কেইটকা হৈ যাব? 30 টকা হৈ যাব। যিটো মোৰ 30 টকা হৈ গ'ল, সেই 30 টকাটো মই প্ৰত্যেকৰ মাজতে সমানে সমানে ভগাই দিম, সেইটোৱে হৈ যাব মোৰ কি? গড়। মানে 30 টকাটো মই লৈ ল'লোঁ, মানে চবৰে ক্ষেত্ৰতে মানে কি সমান সমান ভগাই দিব লাগিব 30 টকাটো। 30 টকাটো মই যদি তিনিজনৰ মাজত ভগাই দিওঁ, কিমানকৈ পৰিব? এজনৰ মাজত 10 টকাকৈ পৰিব, মানে সেই 10টোৱে হৈছে কি? গড়। আৰু সেইটোৱে হৈছে কি আমাৰ গড় উলিওৱা ছিষ্টেম। এতিয়া তোমাক মই বেছিকটো কৈ আছোঁ, চাবা তুমি কুৱেশ্যনটো, আমাক প্ৰশ্নটোৱে কৈছে কি তিনিটা সংখ্যাৰ গড় 20। গড় মানে কি চবৰে তাতে কেইটকা আছে? 20 টকা 20 টকা আছে, মানে ইয়াৰটো 20 টকা, ইয়াৰ তাতো 20 টকা, ইয়াৰ তাতো 20 টকা। সেইটো 20 টকাও হ'ব পাৰে, বয়সো হ'ব পাৰে, বা সিহঁতৰ হাইটো হ'ব পাৰে, যিয়েই নহওক কিয়। ঠিক আছে, চবৰে কি বুলি গম পালোঁ, চবৰে 20 20 20 20 20 আছে। ঠিক আছে, দুটা সংখ্যা আমাক দিয়া আছে, এটা সংখ্যা 20 হয় আৰু এটা সংখ্যা কি হয়? 22 হয়। আৰু আনটো মই উলিয়াব লাগে, সেই আনটো উলিওৱাটো মই যেনিবা ষ্টাৰ মাৰ্ক কৰি ৰাখি থৈ দিলোঁ। ঠিক আছে, এতিয়া আমাক প্ৰশ্নত আগতেই কৈ থৈছে যে তিনিটা সংখ্যাৰ গড় 20, মানে প্ৰত্যেকৰে 20 20 20 20 20। গতিকে 1 নম্বৰ অপশ্যনটো আমাক 20 ইয়াক দিয়া আছে, প্ৰত্যেককে মই 20 20 দিব লাগে। গতিকে যিটো মই 20 20 দিব লগা আছিলে, সি অলৰেডি মানুহজনে 20টো পায়েই আছে নাই? মানে চবৰে 20 20 20 20 হ'ব লাগিব, মানে তিনিজন মানুহৰ চবৰে 20 20 হ'ব লাগিব। ঠিক আছে, কৰাৰ ছিষ্টেমটো তুমি বেলেগকৈও কৰিব পাৰিবা, কিন্তু তুমি ৰিয়েল কনচেপ্টটো শিকি গ'লে মানে তুমি কেতিয়াও মানে কি প্ৰশ্নটো এৰি আহিব লগা নহয়, বা তুমি খোজা নোখোৱা। ঠিক আছে, চোৱা তুমি, এজনৰ 20 এজনৰ 22, প্ৰথমজনৰ যিহেতু আমাক গড় 20 বুলি কৈছে, চবৰে যিহেতু 20 20 হয়, তেতিয়াহ'লে প্ৰথমজনে 20টো পায়েই আছে, তেতিয়াহ'লে তেখেতক আমি একো কৰিবই নালাগে, আমাৰ কামটো চাফাই হৈ গ'ল, 20টো 20 পায়েই আছে। মই গম পালোঁ যে চবে 20 20 পাব লগা আছে, মোক প্ৰশ্নটোৱে কৈ থৈছে যে চবৰে গড় 20 20 হ'ব লাগিব। 20 পোৱাৰ কাৰণে মই তাক বাদ দি দিলোঁ। ইয়াক মই সুধিলোঁ যে 2 নম্বৰ মানুহজনক, তই কিমান টকা পাই আছা? সি মোক কৈছে মই 22 টকা এটা পাই আছোঁ। তেতিয়াহ'লে মই তাক ক'লোঁ, তই 22 টকা পাই আছা বুজি পালোঁ, কিন্তু তোৰ একচুৱেল ভেলুটো আছিল 20 টকা, মানে তই 2 টকা এটা কি কৰি আছা? এক্সট্ৰা লৈ আছা। সেই এক্সট্ৰা কাৰ পৰা লৈ আছে? যিটো ষ্টাৰ মাৰ্ক আছিল সি আৰুতো 20 হ'ব লাগব নালাগে, মানে 2 টকা এটা বেছি লৈ আছে। 2 টকাটো বেছি লৈ আছে, কাৰ পৰাই লৈ আছে? ইয়াৰ পৰাই লৈ আছে, মানে ইয়াৰ 20 হ'ব লাগিছিল, -2 কৰি লৈ আছে। মানে তোমাক মই কি ক'ব কৈছোঁ বুজি পাইছা নাই? মানে যিটো আমাক 20 দিয়া আছে, সেই 20টো সি প্ৰথমটো 20টো পায়েই আছে। দ্বিতীয়টোক মই সুধিলোঁ যে তই কেইটকা পাই আছা? সি কৈছে মই 22 টকা পাই আছোঁ, মানে 2 টকা এটা এক্সট্ৰা লৈ আছোঁ। সেই এক্সট্ৰাটো ক'ৰ পৰাই লৈ আছে? সেই ইয়াৰ পৰাই লৈ আছে, ষ্টাৰ থকাটোৰ পৰাই লৈ আছে। কাৰণ ষ্টাৰৰ 20 হ'ব লাগিছিল, কিন্তু 20 নাই, 2টো এটা এক্সট্ৰা লৈ আছে। গতিকে কাৰ পৰাই লৈ আছে? এই 20টোৰ পৰাই লৈ আছে, মানে ষ্টাৰ মাৰ্কটো কিমান হৈ যাব তেতিয়াহ'লে? 18 হৈ যাব। কোনটো অপশ্যন শুদ্ধ হৈ যাব? অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, আৰু এইখিনিতে আমাৰ এটা মেথছৰ পেইড ক্লাছ চলি আছে, তাত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত তুমি এনেকুৱা টপ 10 মেথছ কুৱেশ্যনৰ মক টেষ্টো পাবা, বা কমপ্লিট মক টেষ্টো পাবা। লগতে তোমাৰ বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক মেথছৰ গোটেইখিনি শেষ হৈ যাব। ঠিক আছে, মেথছৰ অনলি 199। আমাৰ নম্বৰটো হৈছে 6000848358। এই নম্বৰটো তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলেই হৈ যাব, বা তুমি মোৰ লগত যোগাযোগ কৰিব পাৰা বা কলো কৰিব পাৰা। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা তুমি, 3 নম্বৰ কুৱেশ্যন, 5টা চাৰ্টৰ ক্ৰয় মূল্য 3টা চাৰ্টৰ বিক্ৰী মূল্যৰ সমান হ'লে লাভৰ শতাংশ উলিওৱা। ঠিক আছে, কুৱেশ্যনটো একেবাৰে চিম্পল হয়।
দুটা সিস্টেমত মই তোমাক শিকাই দিম তোমাৰ যেটো ভাল লাগে হেতুৰে তুমি কৰি ল'ব পাঁচটা চাৰ্টৰ ক্ৰয় মূল্য মানে কি সিপি কষ্ট প্ৰাইস ঠিক আছে পাঁচটা চাৰ্ট মানে 5 বুলি দিলো চাৰ্টটো তুমি লিখি নিলো যেনিবা পাঁচটা চাৰ্টৰ 5 সিপি ঠিক আছে সিপি মানে কি 5 সিপি মানে হৈছে ক্ৰয় মূল্য ইকুৱেল টু কাৰ সমান হয় তিনিটা চাৰ্টৰ বিক্ৰী মূল্যৰ সমান হয় মানে কি TSP SP মানে কি সেলিং প্ৰাইস বা বিক্ৰী মূল্য ঠিক আছে পাঁচটা সিপি আৰু তিনটা সিপি কি হয় বুলি কৈছে আমাৰ SP কি হয় বুলি কৈছে সমান হয় বুলি কৈছে হয় পাঁচটা চাৰ্টৰ ক্ৰয় মূল্য মানে কি পাঁচটা সিপি মানে কষ্ট প্ৰাইস আৰু তিনটা SP মানে কি তিনটা বিক্ৰী মূল্যৰ সমান হয় বুলি কৈছে ঠিক আছে এতিয়া হলে আমি কি কৰিব পাৰো এতিয়া আমাক সিপি টো লাগে সিপি টো লাগে মই ইয়াতে সিপি টো ৰাখি থৈ দিলো হেফালে SP টো হেফালে হৰণ হৈ আছে সৰি পূৰণ হৈ আছে ইফালে হে কি হৈ যাব হৰণ হৈ যাব মানে SP ইকুৱেল টু CP বাই SP হৈ গল ইফালে মই সমান চিন দিলো তিনটো আগৰ পৰাই ইয়াতে আছে আৰু CP টো পাছৰ লগত কি হৈ আছিল পূৰণ হৈ আছিল ইফালে হে কি হৈ আহিব হৰণ হৈ আহিব ঠিক আছে এতিয়া সমানে যেটো পৰি আছে হেতু এটাৰ ভ্যালু হৈ যাব মানে তিনিটো হৈ যাব CP আৰু পাঁচটো হৈ যাব SP CP মানে কি আছিল ক্ৰয় মূল্য আছিল SP মানে কি আছিল সেলিং প্ৰাইস মানে বেচা দাম আছিল ঠিক আছে তেতিয়া হলে মই গম পালো যে CP হল মানে কিনা দাম হল মোৰ 3 টকা আৰু SP মানে বেচা দাম হল মোৰ কেই টকা 5 টকা ঠিক আছে কিনা দাম কেই টকা কিনা দাম হল মোৰ 3 টকা আৰু বেচা দাম হল 5 টকা তোমাক মই ইজি কৈ শিকাই দি আছো বাৰু এটো তুমি সূত্ৰ কৰা সিস্টেমটো তুমি শিকিলোৱা যেনিবা 3 টকাত আনি যদি তুমি বস্তু এটা 5 টকাত বিক্ৰী কৰা তেতিয়া হলে তোমাৰ কেই টকা লাভ হ'ব 2 টকা লাভ হ'ব কোৰ পৰা লাভ হ'ব 3 টকাৰ পৰা লাভ হ'ব কাৰণ তুমি বস্তুটো 3 টকাত আনিছিলা 5 টকাত বিক্ৰী কৰিছা তেতিয়া হলে তোমাৰ কেই টকা লাভ হ'ব 2 টকাটা লাভ হ'ব ঠিক আছে এইখিনিৰ প্ৰবলেম নাই আৰু শতাংশৰ কাৰণে ইনটু 100 কৰি দি দিবা ঠিক আছে এতিয়া তুমি কাটাকাটি কৰা কাটাকাটি কৰিলে কি হ'ব 3 ৰে 100 কাটিলে কেইবাৰ যাব 33.33 বাৰ যাব মানে কি 100 টকা এটা মই যদি 3 জনৰ মাজত ভগাই লব তেতিয়া হলে এজনে কিমান টকা কৈ পাব 33 টকা 33 পইচা কৈ পাব আৰু সেই 33 টকা 33 পইচাটো মই যদি 2 ৰে পূৰণ কৰি দিও তেতিয়া হলে কিমান হৈ যাব 66.66% অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে এতিয়া তোমাক মই বেসিক কনসেপ্ট শিকাই আছো তুমি চাবা কোৱেশ্চনটো আমাক কি কৈছে যে পাঁচটা চাৰ্টৰ ক্ৰয় মূল্য তিনিটা চাৰ্টৰ বিক্ৰী মূল্যৰ সমান হ'ব সমান হলে যেনিবা চাৰ্ট কেটাৰ দাম 100 টকা ধৰি ললো মই 100 টকা এটা মোটাত আছে সেই 100 টকাটোৰ মই পাঁচটা চাৰ্ট ক্ৰয় মূল্য মানে হৈছে কি কিনা দাম পাঁচটা চাৰ্ট 100 টকাত নাপাও বাৰু হলো মই তোমাক বুজাবৰ বাবে কৈ আছো তুমি চাই লবা পাঁচটা চাৰ্টৰ ক্ৰয় মূল্য যেনিবা মই সেই 100 টকাটোত পাঁচটা চাৰ্ট কিনি আনিছো ঠিক আছে 100 টকাটোত মই কি কৰিছো 100 টকাটোত মই পাঁচটা চাৰ্ট যেনিবা 1000 বুলি ধৰি ললো ঠিক আছে 1000 টকাটোত মই কি কৰিছো পাঁচটা চাৰ্ট মই কিনি আনিছো পাঁচটা চাৰ্ট মই পাইছো দেই কিনি আনোতে মই কেইটা পাইছো কিনি আনোতে মই পাইছো এটা দুটা তিনিটা চাৰিটা পাঁচটা চাৰ্ট এই পাঁচটা চাৰ্ট মই কি কৰিলো 1000 টকাৰে কিনি আনিলো এতিয়া তোমাক কৈছে কি তিনিটা চাৰ্টৰ বিক্ৰী মূল্যৰ সমান হয় এই যেটো 1000 টকা হেতুৰ সমান হয় বুলি কৈছে কিহত তিনিটা চাৰ্টৰ বিক্ৰী মূল্য মানে কি মই এই তিনিটা চাৰ্ট বিক্ৰী কৰি দিলো সেই 1000 টকাই পাই গলো ঠিক আছে তোমাক প্ৰশ্নটো কি কৈছে বুজি পাইছা পাঁচটা চাৰ্টৰ ক্ৰয় মূল্য মানে পাঁচটা চাৰ্টৰ ক্ৰয় মূল্য মানে কিনা দাম কেই টকা আছিল 1000 টকা আছিল মানে মই 1000 টকাৰে কি কৰিলো পাঁচটা চাৰ্ট কিনি আনিলো কিনি আনি পেলাই সমান হয় বুলি কৈছে তিনিটা চাৰ্টৰ বিক্ৰী মূল্য মানে কি মই এই যে তিনিটা চাৰ্ট বিক্ৰী কৰি দিলো কেই টকাত বিক্ৰী কৰি দিলো সেই যে 1000 টকাত কিনি আনিছিলো তাৰ সমান হ'বলৈ তিনিটা চাৰ্টতে মই 1000 টকাত বিক্ৰী কৰি দিলো এতিয়া তুমি মোক কোৱা তিনিটা চাৰ্ট মই অলৰেডি বিক্ৰী কৰিলি মোৰ যেটো কিনা দাম আছিল হেতু মই পাই গলো মানে মোৰ চাৰ্ট কেইটা লাভ হল চাৰ্ট মোৰ কেইটা লাভ হল দুটা লাভ হল কেইটাৰ পৰা পাঁচটাৰ পৰা ঠিক আছে পাঁচটাৰ পৰা মোৰ কেইটা চাৰ্ট লাভ হৈছে দুটাৰ পৰা দুটা চাৰ্ট লাভ হৈছে হেতুৱে মই উলাই দিব লাগে ঠিক আছে চাবা এতিয়া তুমি কেইটা লাভ হৈ গল মোৰ তিনিটা চাৰ্টৰ মোৰ কি আছিল তিনিটা চাৰ্টৰ ক্ৰয় মূল্য চাবা তিনিটা চাৰ্টৰ ক্ৰয় মূল্য মানে কি মই এই তিনিটা চাৰ্ট যে কিনি আনিছিলো সেই তিনিটা চাৰ্টৰ পৰা মোৰ কেইটা চাৰ্ট লাভ হৈছে দুটা চাৰ্ট লাভ হৈছে মানে তিনিটা চাৰ্টতে মোৰ অৰিজিনাল মই যেটো 1000 টকা আছিল হেতু মই পাই গলো তাৰ পিছত মোৰ কেইটা লাভ হল দুটা লাভ হৈ গল ঠিক আছে তিনিটাৰ পৰা কেইটা লাভ হৈছে তিনিটাৰ পৰা মোৰ দুটা লাভ হৈ গৈছে ঠিক আছে যেটো মোৰ 1000 টকাতে মই চাৰ্ট কেইটা আনিছিলো তিনিটা চাৰ্টটো মই 1000 টকাতে আনিছিলো তাৰ পিছত মোৰ দুটা এটা ওপৰঞ্চি পাই গৈছো মই ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 কৰি দিম ঠিক আছে হেতুৱে আৰু কাটাকাটিটো 3 ৰে 100 কেইবাৰ যাব 33.33 বাৰ যাব আৰু 33.33 মই যদি 2 ৰে পূৰণ কৰো 66.66 পাই যাম অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 3 ঘণ্টাত 150 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব মানে তোমাৰ অসম পুলিচ এবিবিত একচুয়ালি মানে মেথছৰ আসলতে একেবাৰে সিম্পল কোৱেশ্চন হলা দেখা যায় সেইভাবে মই মানে এইবেলি
গোটেই একেবাৰে ল' লেভেলৰ কুৱেশ্যন মানে এড কৰিছোঁ, কাৰণ মোক মানে বহুতে কল কৰি জনাইছিল বা মেছেজো দিছিলে যে অসম পুলিচত অহাৰ নিচিনা কুৱেশ্যনে পঢ়াব, তাতকৈ ওপৰত বেছি পঢ়ালে ভালো নালাগে, বুজিও নাপাওঁ বুলি কৈছে। মানে হয় কথাটো, যদি তাতকৈ ওপৰত তুমি পঢ়ি যোৱা, যেনিবা তোমাক 2খন ট্ৰেইনৰ কথা কোনো কাৰণত অসম পুলিচত দিয়াৰ চান্স নাই, ঠিক আছে। দিবও পাৰে যেনিবা, মই তোমাক বহুত ওপৰঞ্চি কোৱা হ'ব যদিহে তোমাক দি দিয়ে, কিন্তু দিয়াৰ চান্স একেবাৰে নাই, আগতেও দিয়া নাই। বা যদি পেপাৰখন যেনিবা জিকেখিনি যদি বহুত টাফ কৰি দিয়ে, তথাপিও মানে মেথছটো ইজিয়ে ৰাখি দিয়ে। ইজি মানে কি আৰু বেছিকটো সুধি দিয়ে আৰু তুমি কিমানখিনিনো জানা, ঠিক আছে, সেইখিনি তোমাক সুধি দিয়ে, ঠিক আছে। এতিয়া তুমি কুৱেশ্যনৰ মাজলৈ আহা, আৰু অসম পুলিচত যদি আহে এনেকুৱা ধৰণৰ কুৱেশ্যনতে আহিব, ঠিক আছে। 3 ঘণ্টাত 150 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন ৰেলগাড়ীৰ দ্ৰুতি কিমান? দ্ৰুতি মানে কি? স্পীড মানে কি? কিলোমিটাৰ পাৰ আৱাৰ, মানে কি ঘণ্টাত সি কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, সেইটোকে আমি কি বুলি কওঁ? স্পীড বুলি কওঁ বা দ্ৰুতি বুলি কওঁ, ঠিক আছে। সি 3 ঘণ্টাত 150 যায়, ঠিক আছে। এইটো যেনিবা 150 কিলোমিটাৰ ৰাস্তা, ঠিক আছে, 150 কিলোমিটাৰ ৰাস্তা সি 3 ঘণ্টাত যায়, মানে কি এইটো 1 ঘণ্টাত যায়, এইটো 1 ঘণ্টাত যায়, এইটো 1 ঘণ্টাত যায়। সৰ্বমুঠ কিমান আছিলে? সৰ্বমুঠ আছিলে 150 কিলোমিটাৰ, মানে কি কেই ঘণ্টাত যায়? 3 ঘণ্টাত যায়। 150টো মই যদি 3ৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে কিমানকৈ পৰিব? 50 কিলোমিটাৰকৈ পৰিব। মানে সি ঘণ্টাত কিমানকৈ যায়? ঘণ্টাত 50 কিলোমিটাৰ যায়। প্ৰথম ঘণ্টাত 50 কিলোমিটাৰ, দ্বিতীয় ঘণ্টাত 50 কিলোমিটাৰ, তৃতীয় ঘণ্টাতো 50 কিলোমিটাৰ, মানে কি 3 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিলে? 150 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। এতিয়া মোক সুধিছে কি ৰেলগাড়ীখনৰ দ্ৰুতি কিমান? দ্ৰুতি মানে কি সি ঘণ্টাত কিমান যায়? ঘণ্টাত যায় কিমান? এতিয়া 50 কিলোমিটাৰ যায়। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি, 12, 8 আৰু 24ৰ HCF কিমান? HCF হৈছে কি? হায়েষ্ট কমন ফেক্টৰ। ওলোৱাৰ তোমাৰ বহুত ছিষ্টেম আছে, যেনিবা তুমি গেপ ওলাইও কৰিব পাৰা। গেপ ওলালে কি হ'ব? আমাক দিয়া আছে যে 12, 8 আৰু 24, ইহঁতৰ তুমি গেপ ওলাবা, আটাইতকৈ সৰু গেপটো ওলাবা। 8 আৰু 24ৰ গেপটো কি হ'ব? বেছি হৈ যাব, তাতকৈ আমি 12 আৰু 8ৰ গেপটো ওলাওঁ। কিমান গেপ হ'ব? ইহঁতৰ গেপটো হ'ব 4। যিটো তুমি গেপ পাবা, সেই গেপটোৰে যদি গোটেইকেইটা নাম্বাৰ কাটা যায়, তেতিয়াহ'লে সেইটোৱেই তাৰ কি হৈ যাব? HCF হৈ যাব বা হায়েষ্ট কমন ফেক্টৰ হৈ যাব, ঠিক আছে, ঠিক আছে। 4ৰে 12ক কাটা যেনে যায়, 4ৰে 8ক কাটা যেনে যায়, 4ৰে 24ক কাটা যেনে যায়, তেতিয়াহ'লে সিহঁতৰ HCF কিমান হৈ যাব? 4 হৈ যাব। অপশ্যন নম্বৰ চিটো মোৰ শুদ্ধ হৈ যাব। বা তুমি অপশ্যনেৰে কৰিলে কি হ'ল হয়? অপশ্যনেৰে যদি তুমি কৰিব গ'লা হয়, আমাক দিয়া আছে কি সংখ্যাকেইটা? এটা দিয়া আছে 12, এটা দিয়া আছে 8 আৰু এটা দিয়া আছে কি? 24, ঠিক আছে। 12ৰে 12ক কাটা যেনে যায়, 12ৰে 8ক কাটা যেনে নাযায়, কাৰণ 12টো ডাঙৰ হৈ যাব 8তকৈ। অপশ্যন নম্বৰ এটো মই ৰিমুভ কৰিব পাৰোঁ। 6ৰে 12ক কাটা যেনে যায়, 6ৰে 24ক কাটা যায়, কিন্তু 8ক কাটা নাযায়, মানে ইউ মোৰ উত্তৰ হ'ব নোৱাৰে। 4ৰে গোটেইকেইটাকে যায় বাৰু, 8ৰে 12ক কাটা যেনে নাযায়, তেতিয়াহ'লে ইউ মোৰ উত্তৰ হ'ব নোৱাৰে। কোনটো উত্তৰ হৈ যাব? অপশ্যন নম্বৰ চিটো মোৰ শুদ্ধ হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তুমি, 40জন বিদ্যাৰ্থী এটা কোঠাত 30জনী ছোৱালী আছে। কোঠাটোত হ'ব লাগিছিলে বাৰু। কোঠাটোত থকা মুঠ ল'ৰাৰ শতাংশ উলিওৱা। মুঠ ল'ৰা ছোৱালী কিমান আছিলে? মুঠ ল'ৰা ছোৱালী আছিলে মোৰ 40জন বা জনী, ঠিক আছে, 40জন বিদ্যাৰ্থী আছিলে। তাৰে 30জনী কি বুলি কৈছে? তাৰে 30জনী কি? তাৰে 30জনী হৈছে ছোৱালী। যদি 30জনী ছোৱালী হয়, মুঠ ল'ৰা ছোৱালী 30জনী যদি ছোৱালী হয়, ল'ৰা কিমান থাকিব? ল'ৰা থাকিব 10জন, ঠিক আছে। এতিয়া মোক ল'ৰাৰ শতাংশ উলিয়াব দিছে। শতাংশ উলিয়াব দিছে কিমানৰ ভিতৰত হ'ব? 40ৰ ভিতৰত, ঠিক আছে। মুঠ হৈছে মোৰ 40 গৰাকীৰ ভিতৰত হৈছে ল'ৰাৰ সংখ্যা হৈছে 10জন, ঠিক আছে। আৰু শতাংশৰ কাৰণে ইনটু মই 100 কৰি দিম। যিমান পাবা সেইটোৱেই তোমাৰ কি হৈ যাব? উত্তৰ হৈ যাব। কাটাকাটি কৰা। কাটাকাটি কৰিলে কি হ'ব? এইটো শূন্যৰ লগত মই এইটো শূন্য কাটা গ'ল। 4ৰে 100 কেইবাৰ যায়? 25 বাৰ যায়, মানে 25% কি আছে? কোঠাটোৰ ভিতৰত ল'ৰাৰ সংখ্যা আছে। আৰু যদি ছোৱালীৰ সংখ্যা সুধিলে হয়, ছোৱালীৰ সংখ্যা আছিলে মোৰ 30জন বা জনী, 30জনী, আৰু কিমানজনৰ ভিতৰত? 40জনৰ ভিতৰত। আৰু শতাংশৰ কাৰণে মই কি কৰি দিলোঁ হয়? ইনটু 100 কৰি দিলোঁ হয়। এইটো শূন্যত মই এইটো শূন্য কাটা হ'ল। 4ৰে 100 25 বাৰ গ'ল হয়, আৰু 25 3 গুণ 75 হ'ল হয়। যদি মোক ছোৱালীৰ কথা সুধিলে হয়, তেতিয়াহ'লে মই কিমান % বুলি ক'লোঁ হয়? 75% বুলি ক'লোঁ হয়, ঠিক আছে। বুজি পাইছা নিশ্চয়। নেক্সট কুৱেশ্যন চাবা, কোনো এটা বস্তুৰ অংকিত মূল্য 2500 টকা, যদি বিক্ৰী মূল্য 2000 টকা হয়, ৰেহাইৰ শতাংশ কিমান? যেনিবা অংকিত মূল্য মানে কি? মাৰ্ক প্ৰাইচ, মানে কি
প্ৰিণ্টেড প্ৰাইচ এই যে বস্তুটোৰ ওপৰত যে মাৰি থৈ দিয়ে সেইটোৱে হৈছে তাৰ কি অংকিত মূল্য যেনিবা তাত 2500 টকা বুলি লিখি থৈছিলে কিন্তু বিক্ৰী কৰোঁতে অলপ কমাই দিলে কিমান কমাই দিলে 2000 টকাত দি দিলে 2500 টকা লিখা বস্তুটো ঠিক আছে সেইটোৱে তোমাক সুধিছে যে তোমাক কিমান শতাংশ ৰেহাই দিলে বা কমাই দিলে ঠিক আছে তোমাৰ যেনিবা ওচৰৰ হয় মানুহজন বা তোমাৰ চিনাকি ঠিক আছে বা তুমি সদায় কাপোৰ কিনি থাকা বা বস্তু কিনি থাকা সেইবাবে তোমাক 2500 টকাৰ বস্তুটো 2000 টকাত দি দিলে তাত লিখা আছিলে কিমান লিখা আছিলে অংকিত মূল্যত উলিয়াব লাগিব এইবাৰ যেহেতু আমাক ৰেহাইৰ কথা কৈছে 2500 টকা বুলি লিখিছিলে মানে 2500 টকাৰ পৰা 2000 টকা যদি বস্তুটো দি দিয়ে তেতিয়াহ'লে কিমান টকা তোমাক কমাই দিলে 500 টকা তোমাক কমাই দিলে আৰু সেইটোৱে তোমাৰ শতাংশ সুধিছে যে কিমান ৰেহাই দিয়া হৈছে যে 2500 টকা লিখা বস্তুটোত 500 টকা এটা ৰেহাই দিছে আৰু শতাংশৰ কাৰণে তুমি ইনটু 100 কৰি দিবা যিমান পাবা কাটি কৰি সেইটোৱে তোমাৰ উত্তৰ হৈ যাব ঠিক আছে এই দুটা শূন্যৰ লগত তুমি এই দুটা শূন্য কাটি দিলা আৰু 25 ৰে 50ক কেইবাৰ যাব দুইবাৰ যাব আৰু এটা শূন্য আছিল সেই শূন্য নাটি লগাই দিলা মানে তোমাক কিমান % ৰেহাই দিছে 20% ৰেহাই দিছে অপচন নাম্বাৰ এ টো তোমাৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 2025 ৰ বৰ্গমূল উলিওৱা তোমাক মই শিকাই থৈছো যেনিবা পেইড ক্লাছত শিকাইছো বা তুমি 25 যদি তোমাক লাষ্টত 5 টাকা তেতিয়াহ'লে কি বৰ্গমূল হ'ব পাৰে তাৰ ঠিক আছে কিন্তু 5 ৰ লগে লগে কি থাকিব লাগিব 2 থাকিব লাগিব তেতিয়া হি বৰ্গমূল হ'ব পাৰিব ঠিক আছে তাৰ মানে কি স্কয়াৰ হ'ব পাৰিব হি ঠিক আছে আমাক উলিয়াব দিছে 2025 ৰ ঠিক আছে যেহেতু 5 ৰ লগত 25 টো তুমি 5 টো কাটি দিবা তলত কি আহিব 5 এই আহিব ঠিক আছে তলত কি আহিব 5 আহিব 5 5 গুণ 25 লাষ্টত 5 টকাটোৰে 5 আহিব পাৰো দুইটো তুমি লগে লগে কাটি দিবা নেক্সট যিটো নাম্বাৰ পাবা সেইটো তুমি কাটি দিবা নেক্সট তুমি নাম্বাৰটো চাবা 20 আছে 20 থাকিলে তুমি স্কয়াৰ উলিওৱা যদি মই তাত 1 দিও 1 1 গুণ 1 হ'ব তাত কিন্তু 20 আছে 2 2 গুণ 4 কিন্তু তাত 20 আছে 3 3 গুণ 9 কিন্তু তাত 20 আছে 4 4 গুণ 16 কিন্তু তাত 20 আছে 5 5 গুণ 25 কিন্তু তাত 20 আছে তুমি মানে ইয়াতে কি দিব নোৱাৰা 5 দিব নোৱাৰা 5 5 গুণ 25 হৈ যাব তেতিয়াহলে কি ডাঙৰ হৈ যাব তেতিয়াহলে মই কি দিম ইয়াতে মই কি দি দিম 4 দি দিম মানে কি 4 4 গুণ 16 হয় অলপমান বেছি হলো প্ৰবলেম নাই তেতিয়াহলে 2025 ৰ বৰ্গমূলটো কিমান হৈ যাব 45 হৈ যাব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 35 37 39 41 বি 45 আৰু 47 ৰ গড় 41 তেতিয়াহলে বিৰ মান উলিয়াব দিছে তুমি লক্ষ্য কৰিলে গম পাবা কোৱেশ্চনটো বহুত টান যেন লাগিছে কিন্তু কোৱেশ্চনটো একেবাৰে সিম্পল হয় তোমাক এক্সামিনাৰ হয়তো ফসাবৰ বাবে তোমাক দিব পাৰে যদিহে আমাক গড় উলিয়াব দিয়ে কিন্তু তাত সংখ্যাকিটা তুমি লক্ষ্য কৰিলে গম পাবা 35 আৰু 37 ৰ গ্যাপটো কিমান 2 37 আৰু 39 ৰ গ্যাপটো কিমান 2 মানে কি দি আছে 39 আৰু 41 ৰ গ্যাপটো কিমান 2 41 আৰু b ৰ গ্যাপটো কিমান ক'ব নোৱাৰো b আৰু 45 ৰ গ্যাপটো কিমান ক'ব নোৱাৰো কিন্তু 41 আৰু 45 ৰ গ্যাপটো কিমান 4 মাজত যে b টো ৰৈ গল সেই b টোৰ যদি মই হেতু 43 পাতি দিও তেতিয়া হলে হি সবৰে গ্যাপটো কি হৈ যাব 2 2 2 2 হৈ যাব ঠিক আছে গড় আমি ক্ৰমিক সংখ্যা গড় কেনেদৰে উলাও ইয়াতে এটা সংখ্যা দি আছে 35 এটা সংখ্যা দি আছে 37 এটা সংখ্যা দি আছে 39 এটা সংখ্যা দি আছে 41 এটা সংখ্যা আমাক b দিয়া আছে আৰু এটা সংখ্যা দি আছে 45 আৰু এটা সংখ্যা দি আছে 47 ঠিক আছে b জায়গাত তুমি গ্যাপটো মিলাইছোৱা ইহতৰ গ্যাপ 2 ইহতৰ গ্যাপ 2 ইহতৰ গ্যাপ 2 ইয়াৰ গ্যাপ 4 ইয়াৰ গ্যাপ 2 ইয়াৰ গ্যাপ 4 কি হল ইয়াতে মই যদি 43 এটা বহুৱাই দিও মই যদি ইয়াতে 43 এটা বহুৱাই দিও সবৰে গ্যাপটো কি হৈ যাব 2 2 2 2 2 হৈ যাব ঠিক আছে বা তুমি এইকেইটা গোটেইকেইটা যোগ কৰি 41 ৰ লগত কেইটা নাম্বাৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা 41 পূৰণ 7 কৰি এইকেইটা সংখ্যা যোগ কৰি b টো তলত আনি হৰণ কৰি তেন্দেও তুমি কৰিব পাৰা প্ৰবলেম নাই বা তুমি অলপ ধৈৰ্য ধৰি যদি তুমি গুৰুত্ব দিলে তেতিয়াহলে গমাই পাই গলা হয় ইহতৰ গ্যাপটো 2 ইয়াৰ গ্যাপটো 2 ইয়াৰ গ্যাপটো 2 ইয়াৰ গ্যাপটো 4 হৈ আছে মানে b সংখ্যাটোৰ জাগাত যদি মই 2 2 গ্যাপটো মিলাই 43 পাতি দিও তেতিয়াহলে হি সেম হৈ যাব ঠিক আছে মানে হি ক্ৰমিক সংখ্যাত পৰি যাব এতিয়া মই যদি এই পিনৰ পৰা তিনিটা বাদ দিও এই পিনৰ পৰা তিনিটা বাদ দিও মাজত কি হৈ যাব 41 ৰৈ যাব মানে কি ইহতৰ গড়টো মোক দিয়া আছে যে 41 এই হয় তেতিয়াহলে মোক b ৰ মান উলিয়াব দিছে b ৰ মান কিমান হৈ যাব তেতিয়াহলে 41 43 হৈ যাব b ৰ মান অপচন নম্বৰ কোনটো শুদ্ধ হৈ যাব অপচন নম্বৰ b টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি সৰল কৰা সৰল কৰিবা ইয়াৰ আগৰ ভিডিওটো মই এটা সৰল কৰা কোৱেশ্চন দিছিলো কিন্তু যে বহুতে কৈ আছিল যে এটো ভুল হৈছে নেকি বদমাছ ৰুলটো ফলো কৰিবা বদমাছ ৰুলটো কি BUDMOS BUDMOS ঠিক আছে
চাবা বদমাছ ৰুলটো ফ'ল' কৰিলে কি হ'ব প্ৰথমতে তুমি কি চাব লাগিব ব্ৰেকেট চাব লাগিব ইয়াতে ব্ৰেকেট আছে নেকি নাই তাৰপিছত কি আহিব তাৰপিছত অফ আহিব অফে কি সূচায় পূৰণ সূচায় মানে তুমি অফটো আগতে কৰিব লাগিব ইয়াতে যিটো অফৰ জেগাত তুমি পূৰণ চিনটো দিলা হয় কিন্তু তাত তুমি পূৰণ চিনটো আগতে কৰিব লাগিব হৰণটো পিছত কৰিব লাগিব হৰণটো ডিভিজিবল ডিভাইডটো তুমি অফৰ পিছত কৰিব লাগিব সেইটোৱেতো তোমাৰ বদমাছ ৰুলত কৰিব লাগে মানে তুমি পূৰণ চিনটো মানে মাল্টিপুলটো তুমি পিছত কৰিব লাগিব হয় বাৰু হৰণটো ইয়াতে যদি পূৰণ দিয়া থাকিলে হয় তেতিয়াহ'লে মই হৰণটো আগতে কৰিলোঁ হয় তাৰপিছত পূৰণটো কৰিলোঁ হয় কিন্তু এইবাৰ কৰোঁতে মই কি কৰিব লাগিব এইবাৰ কৰোঁতে মই অফটো মই আগতে কৰিব লাগিব কাৰণ বদমাছ ৰুলত অফটো আগতে পৰে হৰণৰ আগত ঠিক আছে পূৰণ থাকিলে সেইটো বেলেগ বাৰু এতিয়া তুমি কৰিব ট্ৰাই কৰা চাবা 4 + 4 হৰণ দিয়া আছে 4 অফ দিয়া আছে 4 মানে অফ মানে হৈছে পূৰণ তেতিয়াহ'লে মই পূৰণটো আগতে কৰিব লাগিব পূৰণটো আগতে কৰিলে কি হৈ যাব হৰণটো মই ডাইৰেক্ট পাতি দিলোঁ 4 গুণ কিমান হৈ যাব 4 গুণ 16 হৈ যাব মানে অফটো মই আগতে কৰিব লাগিব মই তোমাক কৈছোঁ যে বদমাছ ৰুলটো তুমি ভালদৰে যদি পঢ়া নাই আকৌ এবাৰ পঢ়ি ল'বা ঠিক আছে চাবা এতিয়া 4 + 4 দিয়া আছে প্লাছটো মই পিছত কৰিম ইয়াতে তুমি 16ৰে 4 হৰণ কৰি নিদিবা যিহেতু 4টো ওপৰত আছে 16টো তলত আছে হয় নহয় যদি 16টো ওপৰত থাকিলে 4টো তলত থাকিলে তেতিয়া সি 4 বাৰ গ'ল হয় কিন্তু এইবাৰ 16টো তলত আছে 4টো ওপৰত আছে হয় নহয় 4টো প্ৰথমতে আছে মানে 4টো ক'ত আছে ওপৰত আছে এতিয়া তুমি এইখিনি কৰিলে কি হ'ব কাটাকাটি কৰিবা কাটাকাটি কৰিলে কি হ'ব 4ৰে 16ক কেইবাৰ যাব 4 বাৰ যাব মানে এইখিনিৰ ওপৰত কি থাকিব 1 থাকিব মানে মই লাষ্টত কি ৰ'লগৈ 4 + 1/4 ৰ'লগৈ ঠিক আছে এতিয়া তুমি এইখিনি সলভ কৰিলে কি হৈ যাব 4 গুণ 16 16 একে কি হৈ যাব 17 মানে কি 17/4 হৈ যাব মানে 4/17টো শুদ্ধ উত্তৰ হৈ যাব তেতিয়াহ'লে অপশ্যনত কোনটো আমাৰ শুদ্ধ হৈ যাব অপশ্যনত ওপৰৰ এটাও নহয় অপশ্যন নম্বৰ ডিটো মোৰ শুদ্ধ হৈ যাব ঠিক আছে তুমি নিশ্চয় বুজি পাইছা যদি তুমি বুজি পোৱা নাই আকৌ ৰিভাৰ্ছ মাৰি তুমি চাই ল'বা ঠিক আছে যদি ইয়াতে মই হৰণটো আগতে কৰিলোঁ তেতিয়াহ'লে হৰণটো আগতে কৰিলে এইখিনিত একবাৰ গ'ল হয় একেৰে তুমি 4 পূৰণ কৰিলে 4 গুণ 4 হ'ল হয় আৰু 4 4 8 হ'ল হয় তুমি 8 অপশ্যনটো ক্লিক কৰিলে কিন্তু তোমাৰ ভুল হৈ গ'ল হয় ঠিক আছে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো যদি তুমি ভাল পালা ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাবা লগতে তোমাৰ এটা সৰু কমেণ্টে মোক যথেষ্ট উৎসাহিত কৰে য'ত তোমাৰ নতুন নতুন ভিডিঅ' দিব পাৰিবা আৰু আমাৰ পেইড ক্লাছৰ কথা ক'লোৱে মই আমাৰ নম্বৰটো হৈছে 6000848358 এই নম্বৰটো তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ